हेलो काय बे Who the hell are you? তুই কাইবে अरे लाव गुटी তুই काय बे তুই আগত কৈছা ফোন কৰছা তুইহে কবি গাই মই কেপি দাস মই মৰমৰ ভাতিজা আলচিয়াৰ লগত কথা পাতবা খুজি আছো। অ খুৰা মই শান্তিছ আলচিয়াই কৈ আছো তুই এখনো সেই আগৰ নিচিনাই বদমাছ আছা। এখনো তুই ভাল হোৱাই নাই। কি কম খুৰা আমাৰ গাঁওখনে না ভাল হবা কাহ নেদেই অ খুৰা নম্বৰটো আপোনাৰ বেলেগ হ'ল যে খুৰা তোৰ চেভ থকা নম্বৰটা নাহিল যে বেলেগ নম্বৰ আহিল যে খুৰা কি ভিআই চিম লৈছে নেকি 130 টাকাত আনলিমিটেড সদায় মাহে মেছেজ চেঞ্জ কৰি আছে নেকি আৰে কি কম আলচিয়া, মোৰ মানে পি এটাৰ লগত কিবা বিজনেছৰ কথা পাতি আছিলো তো, সেইখিনিতে তোৰ খুৰী আহি গেল। খুৰী আহি কিবা গণ্ডগোল লাগি গেল। পি এটাৰ অভিষ্টাত বহুত চেয়াৰ আছিল, কিন্তু পি এটা আৰু মোক এখন চেয়াৰত বহি থকা দেখা গেল। আৰু তাৰ পিছত তোৰ খুৰীয়ে মোৰ মাথাত মোবাইলটা খুবে হেনা ভাঙি দিল। সেইকাৰণে আৰু মই ভিয়াই ললো। খুৰা তোৰ কিন্তু এখনো ভাল হোৱা নাই আহ 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 লণ্ডনত বহুত ঠাণ্ডা জাগা না, তো ভাল ভাল মানুহো বেয়া হৈ যায়। আচ্ছা, তুই বিয়া কৰাইছা? অ খুৰা কৰছো কাক কৰালি? অনিতাকে কৰালো কি? তুই সেই ছয়টা নাপিতাক বিয়া কৰাইছা? মোৰ মুখত যে কলেজত কালি মাৰি দিছিল। আজিলৈকে এই ডাক্তা মজা নাজা হৈছে। পুৰা কি কম পুৰাটো বহুত ডাঙৰ শত্ৰু ৰে নিতা তখন কি কোৱা যায় আলচিয়া, তোক মই নিজৰ বেটা বুলি ভাবছিলো। সিতা আপিকে বিয়া কৰালি, যাই মোৰ মুখখান আজিলৈকে এক খাজা কালা কৰিয়ে দি আছে। এখন তোক মোৰ সম্পত্তিৰ পাৰে এটা ফুটা কি এক টাকাও নেদা। খুৰা খুৰা মই তাক বিয়া কৰা নাই কি? তুইতো অলপ আগতে কলি সেই আপিতাকে অনিতাকে বিয়া কৰাইছা। খুৰা মই অনিতাক বিয়া কৰা নিদিওঁ মই সুনিতাক বিয়া কৰাইছো অ আচ্ছা, তুই সুনিতাক বিয়া কৰাইছা। সুনিতাহে কৈছিল। তোক যিদিনা মুখত কালি মাৰছিল সিদিনাৰ পৰাই মই তাক বেয়াই পাওঁ কাই কৰাব সেই বদমাছত তাক বিয়া কতো ক আৰে শুন, কালি মই ইণ্ডিয়াত আহি আছো। কি ইমান ভয় খাব লগা কি কথা আছে? অ নহয় বহুত ভাল লাগি আছে আচ্ছা আচ্ছা ঠিক আছে। আচ্ছা ঠিক আছে, তেনেহলে কালি লগ পাম তোৰ তিৰিটাক, মানে মোৰ বোৱাৰীটাক। দে খুৰা আহিলে হ'ল মোৰ বেয়া কথাটো কাৰ লগত কৈ আছিলি? কে পি দাস তুই যে তাৰ মুখত ৰং লৈ থৈ দিছিলি সঁচা খুৰা নাই, ইটা বহুত ধনী মানুহ আছিল। অ হয় মই তাক কৈছো আই মেৰেড সুনিতা নট অনিতা মই তাক সেনেকে নকলো হয় নহলে তাই সম্পত্তিয়ে দিবা নহয় অ ৰাইট তেনেহ'লে বহুত ভাগ কৰিছা। কিন্তু এটা প্ৰব্লেম আছে তাই বাৰী পুখুৰীত আহি আছে মোৰ তিৰিটাৰ লগত দেখা কৰবা আহি যদি দেখা পাই তুই মোৰ তিৰি বুলি এই গেম অভাৰ হৈ যাব আৰু চাইন্টিষ্ট, তাক যদি এনেকুৱা দেখাও মোৰ তোৰ তিৰিয়ে নহয়, তেতিয়া কি হ'ব? এতিয়া কেনেকে হ'ব কোনোবা বেলেগ আপিক তোৰ তিৰি বনাই দিম। তাই হ'ব মোৰ তিৰি চাইন্টিষ্ট, ঘৰৰ ওচৰ চবৰে এনেই আছে নেকি? তেনেহলে বৌ হ'ব মোৰ তিৰি তিৰি হোৱাৰ এক্টিং কৰিব লাগিব। খুৰা আহি বহুত খুশি হৈ যাব আৰু চব সম্পত্তি আমাৰ নামত কৰি দিব, আৰু আমাৰ চব সম্পত্তি আমাৰ নামত হ'ব। আন্ধাৰ পেন জাঙিয়া পেলকুই মানব নেকি এতিয়া এটা সমস্যা হয়। অ বেলকুৰা বেলকুৰা ঘৰত আছা না অ বেলকুৰা অ বেলকুৰা আছা আচ্ছা, তুইতো এনেই বেলেগ দিন আহিলি বৌ সৰু চা এনেকে চিল্লা আহা। আজি খপকে মোৰ মনত কেনেকে গ'ল? কিবা ধাৰ চাৰ লাগে নেকি? সিটাই ভাবি ল'ব পাৰা কিবা ধাৰেই খুজিব আহিছো অ বেলকু, কাৰ লগত বকবকে আছা? এ চাই দিছে কিবা খুজবা আহিছে, তাক কিবা দি দি। বাৰিষা ভাত আছে, দিম নেকি? নালাগে বৌ বাহিৰা ভাত মোক নালাগে এখনতো মই ভাতে বনা নাই, বাৰিষা ভাতে আছে। বৌ না মোক বাহিৰা ভাত লাগে না মোক গৰম ভাত লাগে মোক কোনো খোৱা বস্তুই নালাগে হা, আমিতো এনেকে কেছ পইচা ধাৰ নিদিওঁ, আৰু তোৰ নিচিনা কাম কৰা একেবাৰে নিদিওঁ। পইচা নালাগে মাল লাগে কি কলি? মই কৈছো যে না মোক পইচা লাগে না মোক মাল লাগে তেনেহ'লে তোক
খুটি লাগে নেকি মোক তুমি কেনেকে কম কেনেকে বুজাম ভাববই নাপাৰা হৈছো মনত কিবা কিবি ভাৱনা হৈ আছে এনে কি খুঁজবা আছে ভাই সোনকালে খোজ নহলে ইয়াৰ পৰা যা বৌক লাগে কি যা ইয়াৰ পৰা ওলা এ ভগৱান কি কৈ আছা চি চি শান্তিছ মোৰ তোৰ তাকে চেনি চাপাত হাললি নিমখ নেকি তুই যে খুঁজবা আহিছা মোৰ লগত বহুত নিমখ আছে কি 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 কলি কথাটো শুনি ল সম্পূৰ্ণ নুশুনো যা ইয়াৰ পৰা তুই কেনে মানুহ তুই বুজি নাপা নেকি এ ভগৱান ইমানটো বেয়া কথা ক'বা লাগছা আৰু তোৰ লগত মই কথাই নকওঁ বৌ পাপৰি ফেলকু নমস্কাৰ বৌ তুই বেয়া নাপাবি তুই কিন্তু বিৰাট ফাল্টু মানুহৰ লগত বিয়া হৈছে মোৰে ঘৰত আহিছে আৰু মোৰে যে যাক খুলি আছে তই তোৰ ইটা কথা ক'বৰ কাৰণে পঠাইছিলো কি বৌটো না না তই ভুল বুজি আছ কমচে কম কথাটো শুনি ল দে ক ক একচুৱেলি সাইন্টিষ্টৰ একটা খুৰা আছে তাৰ নাম হৈছে কেপি দাস আচ্ছা আৰু তাই মোক দেখাই নাপাৰে তাৰ শত্ৰু হৈছো মই আৰু চবতছে ডাঙৰ শত্ৰু তাৰ ময়ে বহুত ফাল্টু মানুহ তাৰমানে বহুত কাৰণ আছে যখন আমি কলেজত আছিলো সাইন্টিষ্ট আৰু মই গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড আছিলো না তখন তাৰ মুখত মই কালা ৰং দৰ্শাই দিছিলো তখনৰ পৰা তাই মোক বিৰাট বেয়া পায় আৰু আমাৰ দুজনৰ বিয়া হবাৰ আছিল তুই ইখন দিয়া নহয় ভাবি সেইকাৰণে মই আৰু সাইন্টিষ্টক নকা কৰি দিয়া হৈছো খুৰাই সাইন্টিষ্টক নিজৰ বেটা বুলি ভাবে তুই সেইকাৰণে চব সম্পত্তি গিলা সাইন্টিষ্টক দিব ও তেনেহলে বেকাৰ চলি হাতত পাপত দিব তোৰ এই কথাটা কিন্তু বিৰাট ভাল লগা নাই দেই বেয়া পাইছো বিৰাট ই চকে না বদমাছ কৰি থাকে না আমাৰ কামৰ দৰকাৰ না যদি মোক খুৰাই গম পাই এক বিয়া কৰা বুলি মোক লালুটাও এটা দিবা নহয় বৌ এতিয়া মই কি কৰিব পাৰিম ফেলকু মোৰ এটা অনুৰোধ যেখন তাৰ খুৰা আহিব তেখন পাপৰি আৰু সাইন্টিষ্ট হাজবেণ্ড ৱাইফ এনেকা দেখাব লাগিব এ ভগৱান এতিয়া এনেকে কেনেকে হ'ব প্লিজ পাপৰি একটা দিনৰ কাৰণে নহলে আমাক সম্পত্তি নিদিব মোৰ যোগা ক্লাছটো ডাঙৰ কৰা সপোন সপোনে থাকবো নহয় 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 বৌ তোৰ সপোন পূৰণ কৰাৰ কাৰণে মই মোৰ জীৱন দিব পাৰো তুই এটা কাম কৰ তুই বৰ্তমান বৌক টেক কৰি দি কি কলি তুই মই কৈছো বৰ্তমান বৌৰ সহায় লাগে প্লিজ পাপৰি মানিলো বৌৰ কাৰণে মানিলো ঠিক আছে মোৰ বহুত কিবা কিবি লাগি আছে বৌ চিন্তা নকৰবি কমফৰ্টেবল কৰি দিম তুই পাপৰি লগত কি কমফৰ্টেবল কৰা কৰি থাকবি কিন্তু ঘৰৰ চব বস্তু ভাগ কৰি চিনাকি কৰি দিবি বৌ আমাৰ ঘৰত কি কি আছে চব চিনাকি কৰি দিম যা নাও কামান বেবি তুই কাৰণে কফি বানা বৌ ওরে ভরিস না